যিবিলাক এমপ্লয়িজ এই এমপ্লয়িজবিলাকে যদি ইউনাইটেড হৈ কিবা এটা কৰিম বুলি ভাবিলেহেঁতেন তেনেহ'লে সমাজখনৰ SC ST বা এওঁলোকৰ বহুত ওপৰলৈ গুচি গ'ল। আমি যেতিয়া এই অৰ্গেনাইজেশ্যনত কাম কৰিছিলোঁ তেতিয়া মই এটা কথা উপলব্ধি কৰিছিলোঁ যে এটা কমিউনিটিক যেতিয়া ডেভেলপ কৰিবলগীয়া হয় তাৰ চাবি কাঠিবিলাক অলপ ঠিক কৰি ল'ব লাগে। আৰু সেইকাৰণে আমাৰ অসমত চিল কাষ্টৰ অৰ্গেনাইজেশ্যন, চিল ট্ৰাইবৰ অৰ্গেনাইজেশ্যন আছে, নথকা নহয়। ধৰক আমাৰ যেনেকৈ জাতি পৰিষদ আছে, অনুসূচিত জাতি পৰিষদ আছে, এমপ্লয়ী আমাৰ হেৰি আছিলে, আমাৰ ষ্টুডেণ্টছ এছ'চিয়েশ্যন আছে, তাৰপিছত ইউথ আছে, তাৰপিছত চিল ট্ৰাইবৰ তেনেকৈ ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন আছে, তাৰপিছত আৰু বাকী আনএমপ্লয়ড ইউথ আছে, এনেকৈ আমাৰ অৰ্গেনাইজেশ্যন বহুত আছে। কিন্তু তেতিয়া এটা কথা ফিল কৰিছিলোঁ, যদি এমপ্লয়িজখিনি যিখিনি ৱৰ্কিং ছেকশ্যন অফ দ্য ছ'চাইটি তাৰমানে কাম কৰে, চাকৰি কৰে অফিচত, সেই মানুহখিনিয়ে যদি আচলতে যদি চাবি কাঠি ঘূৰাই পেলাই কাম কৰোঁ বুলি ভাবে বহুত কৰিব পাৰে, বহুত কৰিব পাৰে। কাৰণ ভিতৰুৱা কথাবিলাক জনাৰ সুবিধাবিলাক কিন্তু সেই এমপ্লয়িজখিনিয়ে দিব পাৰে। আৰু সেই উদ্দেশ্যতে 1992 আমি 92ৰ পৰা আমি লাগি আছিলোঁ। এই যে চিল কাষ্টৰ যিখন আমাৰ হেৰি আছিলে এমপ্লয়িজ অৰ্গেনাইজেশ্যন আগৰ পৰাই আছিলে, কিন্তু থাকিলেও অলপমান নিষ্প্ৰভ হৈ গৈছিলে। কিন্তু তেতিয়া মই যেতিয়া জইনিংতে আছিলোঁ তেতিয়া মই চিন্তা কৰিছিলোঁ যে যদি আমি চিডিউল কাষ্টৰ এই এমপ্লয়িজ এছ'চিয়েশ্যনটো যদি ষ্ট্ৰেংথেন আপ কৰিব নোৱাৰোঁ, শক্তিবান কৰিব নোৱাৰোঁ, তেনেহ'লে বাকীবিলাক মানুহে যিমানে চিঞৰ বাখৰ নকৰক আচল যিবিলাক চাবি কাঠি, যিবিলাক ইনষ্ট্ৰুমেণ্ট, মানে যিবিলাক বস্তু মানুহে জনা উচিত, যে কমন পিপুল শুড নো দ্য এক্সুৱেল থিংছ। তাৰমানে সাধাৰণ মানুহখিনিয়ে হোৱাট আৰ দ্য ফেচিলিটিজ গিভেন বাই দ্য গভৰ্ণমেণ্টে কি কি ফেচিলিটিজ দিছে, কি কি ফেচিলিটি কেনেকৈ পাব পাৰে, ৰিজাৰ্ভেশ্যন এক্টৰ কাক কেনেকৈ কয়, আমাৰ ৰিজাৰ্ভেশ্যন এক্টে ৰোষ্টাৰ লিষ্টাৰ কেনেকৈ মেইনটেইন কৰে, এভৰিথিং এমপ্লয়িজখিনিয়ে বাকী মানুহক শিকাই দিব লাগে। সেইকাৰণে আমি সেই সময়ত এমপ্লয়িজ এছ'চিয়েশ্যন চিল কাষ্টৰ ষ্ট্ৰেংথেন আপ কৰিছিলোঁ। আৰু তেতিয়া বেছ জাগৰণ হৈ গৈছিলে। ইভেন দ্য ডেপুটি কমিশ্যনাৰ এণ্ড আদাৰ হাই অফিচিয়েলছ অলছ' দে থট ইট দেট দে উইল হোৱাট দে উইল ডিমাণ্ড ইউ শুড গিভ ইট। তাৰমানে এই এমপ্লয়িজ এছ'চিয়েশ্যন যিবিলাক দিব বিচাৰিব এইবিলাক দিয়ক বুলি যেতিয়া এটা ভয় পাই গৈছে, তেতিয়া আমি বহুত ডিষ্ট্ৰিক্টৰ পৰা চিঠি পাওঁ। আৰু আমি যদি ষ্টেট লেভেলৰ পৰা এখন চিঠি দি দিওঁ ডেপুটি কমিশ্যনাৰলৈ বা ক'ৰবালৈ, তেওঁলোকে ৰেছপন্স পাইছিলে। এনে কিবা ইৰেগুলাৰিটিজ কৰিব খুজিলেও আমি সেই সময়ত এখন চিঠিৰে কামটো হৈ গৈছিলে, বন্ধ হৈ গৈছিলে। কিন্তু তাৰ কাৰণে কি হৈছিলে, সংগঠন এটা আছিলে, এটা অৰ্গেনাইজেশ্যন আছিল, যিটো আম্বেদকাৰে কৈছিলে এডুকেট ইউনাইটেড এণ্ড এজিটেড। প্ৰথমতে শিক্ষা লৈ লওক, এডুকেশ্যনটো লৈ লওক, তাৰপিছত ইউনাইটেড হওক, তাৰপিছত এজিটেড। কিন্তু আমাৰ কথা কৈছে কি, আমাৰ ইউনাইটেড শব্দটো চব লাগিছে, আমি ইউনাইটেড কোনে হ'ব পৰা নাই। মই দেখিলোঁ যেতিয়া চাকৰি কালত বহুত মানুহে বহুত সুবিধা বিচাৰি আহিলে। মই যেতিয়া চাকৰিত আছিলোঁ ৰিজাৰ্ভেশ্যন এক্টৰ মতে চৰকাৰৰ লগত বহুত যুঁজি বহুতকে চাকৰি দিলোঁ। চাকৰিটো পোৱাৰ পিছদিনাৰ পৰা মানুহজন আৰু কানেকশ্যন নাই। এনেকুৱা স্বাৰ্থপৰ মানুহবিলাক, এই স্বাৰ্থপৰৰ কাৰণে আমাৰ অৰ্গেনাইজেশ্যনবিলাক ইউনাইটেড হ'ব নোৱাৰে। যেতিয়ালৈকে চাকৰি নাপাব তেতিয়ালৈকে আপোনাৰ অৰ্গেনাইজেশ্যনত লাগি থাকিব, একেবাৰে ৰাতিপুৱা আহিব, আবেলিও আহিব, দিন ৰাত লাগি থাকিব। যেদিনাখনে চাকৰিটো হৈ গ'ল তাৰ পাছৰ পৰা আৰু তেওঁ মানে আৰু আপোনাৰ ওচৰত নাই। গতিকে অৰ্গেনাইজেশ্যন বনাব কেনেকৈ, চলাব কেনেকৈ? গতিকে এডুকেট মানে আপোনালোকৰ কেৰেক্টাৰটোও এডুকেট হ'ব লাগিব, আপোনালোকৰ চৰিত্ৰটো ভাল কৰিব লাগিব। যে চৰিত্ৰ যদি আমাৰ কেৰেক্টাৰটো যদি আমি ডেভেলপ কৰিব নোৱাৰোঁ, যে আমাৰ এই আম্বেদকাৰে যেনেকৈ কষ্ট কৰিছিলে, এটা ডেডিকেশ্যন আছিলে, ডিটাৰমিনেশ্যন আছিলে, সেই ডিটাৰমিনেশ্যন, ডেডিকেশ্যন, এই কোৱালিটিজবিলাক আমাৰ এমপ্লয়ী হেৰিবিলাকৰ লাগিব, আমাৰ কৰ্মীবিলাকৰ। কিন্তু আজি কৰ্মীবিলাকৰ এই নথকা কাৰণেই আমাৰ আজি সমস্যা হৈছে। আৰু সেইটো কাৰণত এই চেণ্ট্ৰেলি যিটো অৰ্গেনাইজেশ্যন কৰিছে, চেণ্ট্ৰেল অৰ্গেনাইজেশ্যন এটা থাকিলে আমাৰ কাৰণে ভাল, সাহস এটা থাকে। আমি যেতিয়া কিবা এটা কাম কৰিম ষ্টেট লেভেলৰ পৰা আমি ক'বলৈ স্কোপ এটা আছে যে কোনো চেণ্টাৰত এইটো কৰিব। চেণ্টাৰৰ পৰা এখন চিঠি আহিলে হওক নহওক, আপোনাৰ এখন পেডত লিখা চিঠি এটা অৰ্গেনাইজেশ্যনৰ ক'ৰবাত গ'লে অলপ হেৰিবিলাকে ভয় কৰে। যিবিলাকে অলপ ইৰেগুলাৰিটিজ কৰিব, ইৰেগুলাৰিটিজ কৰা মানুহবিলাকক যদি আপুনি এখন পেডত ৱাৰ্ণিং কিবা লিখি নিদিয়ে, আপোনালোকে এইটো ইণ্ডাষ্ট্ৰিত কৰিব।
সেই ইনজাষ্টিছটোৰ এগেইনষ্টত এটা মাত মাতিলে কিন্তু ভয় কৰিব কিন্তু সেই প্লেটফৰ্ম পাবৰ কাৰণে কি লাগিব অৰ্গেনাইজেশ্যন লাগিব but we don't have that organization then how will bring up this platform আপনি প্লেটফৰ্ম কেনেকৈ চপাব যদি আপোনাৰ অৰ্গেনাইজেশ্যন নাথাকে গতিকে এই কাৰণে মই কৈছোঁ আজি যিটো আহিছে কৈছিলে যদিও দেৰি হৈছে কিন্তু ষ্টেট লেভেলৰ আমাৰ অৰ্গেনাইজেশ্যনৰ মাজেদি আমাৰ চেণ্ট্ৰেল লেভেলৰ লগত লিংক আপ কৰি এটা চেণ্ট্ৰেল লেভেলৰ অৰ্গেনাইজেশ্যন এটা ষ্ট্ৰেংথেন আপ কৰিব লাগে only then we can fight for the reservation etc নহ'লে ৰিজাৰ্ভেশ্যন এই এনেকৈ দি মেলি লাভ নাই মই বহুত দীঘলকৈ কিবা কিবি ক'ব পাৰিলোঁ আজি আৰু ক'বৰ সময় নাই আৰু ধৈৰ্যও নাই বহুত দেৰি হৈ গৈছে কিন্তু ৰিজাৰ্ভেশ্যনত কেনেকুৱা ধৰণৰ ইনজাষ্টিছ কৰে কেনেকুৱা ধৰণে অসুবিধা কৰায় কেনেকুৱা ধৰণে ফাৰ্মবিলাক আদায় কৰিব লাগে কেনেকৈ কলেজবিলাকৰ ৰিজাৰ্ভেশ্যন আমি আনি দিছিলোঁ চাকৰি কালত কলেজতো আনকি ৰিজাৰ্ভেশ্যন পাইছিলে সেইবিলাক ফাইট কৰিলে চব আহিব আৰু ফাইট কৰিব নোৱাৰিলে একো নাথাকে গতিকে ফাইট কৰিবৰ কাৰণে ইউ আৰ টু বি ষ্ট্ৰেংথেন আৰু এইটোৰ কাৰণে অৰ্গেনাইজেশ্যন লাগিব আৰু অৰ্গেনাইজেশ্যন কৰিব লাগিলে প্ৰত্যেকজনে ডেডিকেটেড হ'ব লাগিব ডিটাৰমিন হ'ব লাগিব আৰু নিজে কিবা এটা পজিটিভ ৰিজাল্টটো আগতে বিচাৰি পেলাই কাম কৰি পেলাই কাম ল'ব নিজৰ স্বাৰ্থ ত্যাগ কৰি কাম ল'ব পাৰিব গতিকে মই বেছি নকওঁ আই এম ভেৰি মাছ থেংকফুল টু মিষ্টাৰ বকাৰ এণ্ড আৱাৰ ৰজক এণ্ড they have given many new things to us and we have to learn many things from you. Thankful and মই সকলোকে শ্ৰদ্ধা জনাম